আপোনালোকে ভাবিলে আচৰিত হৈ যাব এটা প্ৰাইভেট ইমান পইচা আছে ইমানেই পইচা আছে আপুনি পাগলা হৈ যাব গৈছে হেল্ল' গাইজ গুড মৰ্নিং গুড আফটাৰনুনে হ'ল আৰু ৱেলকাম বেক টু মাই ব্ৰেণ্ড নিউ ব্লগ তো আজি এটা নতুন টপিকৰ ওপৰত ভিডিঅ'টো বনাবলৈ আহিছোঁ আৰু গতিকে আপোনালোকে খুবেই কমেণ্ট কৰি আছে সেইকাৰণে বনাবলৈ বাধ্য হৈ গ'লোঁ চ' বেছি দেৰি নকৰি বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰি দিওঁ মানে বহুত কমেণ্ট আহি আছিল সেইকাৰণে ভিডিঅ'টো বনাবলৈ মই আপোনালোকৰ মাজলৈ আহিছোঁ আজি টপিকটো হৈছে যে আপোনালোকে কোনোবা এটা প্ৰাইভেট ৰিগত ডকুমেণ্টছ অলৰেডি ছাবমিট কৰি থৈছে কিন্তু আপোনালোকক মতা নাই কি কৰিব এতিয়া কি কৰিম উপায় নাপায় মানে আজি মাতিব কালি মাতিব এনেকুৱা ধৰণৰ হৈ থাকে গতিকে সেইটো এটাই উপায় আছে মই কম আপুনি বাৰে বাৰে যাব লাগিব অফিচটোলৈ গৈ থাকিব যে হৈছেনে নাই আপুনি ফোনত যদি খবৰ লয় তেতিয়াহ'লে হৈ যাব আৰু বেছি দিন নালাগে এনেকৈ দুদিনমান পাছত হৈ যাব এনেকুৱা ধৰণৰ কথাবিলাক কৈ থাকিব যোনে হ'লেও ক'ব তো গতিকে আপুনি পাৰ্চনেলি সেই অফিচটোলৈ আহক অফিচলৈ আহি মেলি সোধক যে কি হ'ব কি নাই আৰু আপোনালোকে যদি মই ভবাত আৰু যে আপুনি যিজন মানে এটা কোম্পানীত ওতঃপ্ৰোতভাৱে জড়িত হৈ থাকে যিজনে মানে ল'ৰা মানে মেন পাৱাৰটো চাই থাকে সেইজনক আপোনালোকে লগ ধৰি মেলি কথা বতৰা পাতক যে কি হৈছে কি নাই পাম নে নাই সঁচা কথা কওক এনেকৈ ধৰণৰ মানে এইবিলাক ইমান শিকাব নালাগে আৰু আপোনালোকে জানিবই গতিকে আপোনালোকে সেইবিলাক খবৰ খাতি লওক তেতিয়াহে আপুনি মানে আপোনাৰ ডকুমেণ্ট য'ত পেলাই থৈছে বায়'ডাটাবিলাক য'ত ছাবমিট কৰি থৈছে তেতিয়াহে কামত দিব মানে এইবিলাক চৰকাৰী চাকৰি নিচিনা এপইণ্টমেণ্ট আহিব কিবা এনেকুৱা ধৰণৰ নহয় আপোনালোকে গৈ মেলি খবৰ ল'ব লাগিব যে অনলাইনৰ যোগেদি আহিব পোষ্টৰ যোগেদি আহিব তেনেকুৱা নহয় আপুনি খবৰ খাতি লৈ থাকিব লাগিব তেতিয়াহে আপুনি এটা প্ৰাইভেট ৰিগত কাম কৰিবলৈ সুবিধাখন পাব আৰু যদি আপুনি এবাৰ যদি সেই ৰিগত খোজ পেলাই নহয় ৰিগ এটাত যদি কাম কৰে নহয় তেতিয়াহ'লে আপোনালোকে সেই ৰিগৰ ভিতৰৰ সকলোখিনি কথা আপুনি নিজেই গম পাব যে কাৰোবাক সুধিম এনেকৈ হেৰি কৰি থাকিব নালাগে আপুনি যদি এটা ৰিগত এবাৰ যদি সোমাই লয় নহয় এটা প্ৰাইভেট ৰিগত তেতিয়াহ'লে ভিতৰৰ হালকাল আপুনি গোটেইখিনিয়ে গম পাই যাব আৰু আপুনি যদি ভাবিছে মই আমুক ৰিগত বায়'ডাটা দি থৈছোঁ মোক মাতিব আৰু মাতিলে আপুনি যেতিয়া বায়'ডাটা দিয়ে তেতিয়াই ক'ব ন যে এনেকুৱা দিনত আপোনাৰ হৈ যাব মাতিব আপোনাক এনেকৈ যদি আপুনি যদি ভাবি থাকে মোক মাতিব ফোন যোগেদি মাতিব ফোন কৰিব বা মেছেজ হ'লেও কৰি দিব এনেকৈ বুলি ভাবি যদি থাকে তেতিয়াহ'লে গোটেই জীৱন থাকিলেও আপুনি চাকৰি নাপায় কাৰণ তাতে বহুত বায়'ডাটা পৰি থাকে আপোনালোকে জানেই আজিকালি এটা কাম পাবলৈ কিমান অসুবিধা তাত কিমান বায়'ডাটা পৰি থাকে সেইকাৰণে আপোনাক পাহৰিও যাব পাৰে আপুনি যদি একদম বিশেষ মানুহ একদম সকলোৱে চিনি পায় তেতিয়াহ'লে বেলেগ কথা বাৰু যদি আপুনি ইমান ভাল চিনাকি নাথাকে তেতিয়াহ'লে আপুনি তাত গৈ মেলি তাত বাতি কৰিবই লাগিব আপুনি খবৰ ল'বই লাগিব মোৰ হৈছেনে নাই এনেকৈ ধৰণে চ' আপুনি যদি ক'ৰবাত বায়'ডাটা বেলাই থৈছে তেতিয়াহ'লে আপুনি ঘনে যাওক খবৰ লওক যদি দূৰ হয় তেতিয়া মানে কষ্ট কৰিবই লাগিব নহয় জানো নিজৰ কাৰণেতো অলপ কষ্ট কৰিবই লাগিব সেইকাৰণে যাওক খবৰ খাতি লওক তেতিয়াহে আপুনি এটা ৰিগত চাকৰি পাবলৈ সক্ষম হ'ব বুলি মই ভাবোঁ আৰু ছেকেণ্ড টপিকটো হৈছে আপোনালোকে খুব ইমানেই কমেণ্ট কৰি আছে মানে সেই কমেণ্টটো মই ৰিপ্লাই দি দিওঁ বুলি ভাবিলোঁ গতিকে আৰু ইয়াৰ ওপৰত অলৰেডি ভিডিঅ' বনোৱাই আছে আপোনালোকে হয়তো মোৰ আই বাটনত ক্লিক কৰি সকলোবিলাক ভিডিঅ' চোৱা নাই কিন্তু হ'লেও মই আজি ভিডিঅ'টো আপোনালোকে ইমান ৰিকুৱেষ্ট কৰিছে সেইকাৰণে বনাই দিছোঁ আপোনালোকে সুধি থাকে যে এটা প্ৰাইভেট ৰিগত কাম কৰি কিমান টকা উপাৰ্জন কৰিব পাৰি বা কিমান দৰমহা পায় এটা ল' লেভেলৰ পৰা কিমান দৰমহা মানে কিমানৰ পৰা কিমান ৰেঞ্জৰ পৰা চেলাৰীটো ষ্টাৰ্ট হয় তো সেই বিষয়ে আপোনালোকক ক'বলৈ চেষ্টা কৰিম তো এটা ৰিগত ধৰি লওক দেই এটা ৰিগত আপুনি কাম যদি পইচা কমাবলৈ বিচাৰে তেতিয়াহ'লে আনলিমিটেড বুলিয়ে ক'ম মই আপোনাৰ ওপৰত ডিপেণ্ড কৰে প্ৰায় এটা প্ৰাইভেট ৰিগত কাম কৰিবলৈ হ'লে কিমান মানে টকাটো আপুনি আৰ্নিং কৰিব সেইটো আপোনালোকৰ ওপৰত ডিপেণ্ড কৰে কেনেকৈ ডিপেণ্ড কৰে সেইটো আপোনালোকক বুজাই আছোঁ চাওক যিকোনো কামত আমি সৰুৰ পৰাহে ওপৰলৈ উঠোঁ নহয় জানো ঠিক তেনেদৰে এটা প্ৰাইভেট ৰিগত মানে পোষ্টবিলাক নাম থাকে আৰু ল' পৰা হাইলৈ এনেকৈ যায় ধৰি থাকিবলৈ অলপ অসুবিধা হৈছে সেইকাৰণে অলপ ল'ৰ পৰা হাইলৈ যায় ঠিক তেনেদৰে আমাৰ
এটা ৰিগবিলাকত এটা একেবাৰে ল' লেভেলৰ পষ্ট থাকে যিটো কয় ৰ'ষ্ট এবাউট হেল্পাৰ আৰু সেইটো হেল্পাৰজনে বিভিন্ন ধৰণৰ কাম কৰিব লাগে এইটো আপোনালোকে এটা ভিডিঅ' বনাই থৈছোঁ সেইটো চালে গম পাই যাব আৰু সেই ভিডিঅ'টো মই ইয়াত দি দিছোঁ লিংকটো ডেছক্ৰিপশ্যনতো দি দিছোঁ চাব চাওক আপুনি মিনিমাম এটা ৰিগত সোমাবলৈ হ'লে PF CF খোৱা থকা মেলা সকলো মানে কাটি কুটি আপুনি 18,000 পৰা 18,000 পৰা আপুনি চেলাৰীটো পাব 18-19,000 পৰা আৰম্ভ কৰি আপুনি ওপৰলৈ কিমান দৰমহা লয় সেইটো আপোনালোকৰ ওপৰত ডিপেণ্ড কৰে কেনেকৈ ডিপেণ্ড কৰে কাৰণ ৰষ্টবত থাকে ৰষ্টবতৰ পৰা যদি আপুনি ৰিগমেন লৈ যায় ৰিগমেনৰ ফ্ল'ৰমেন তো তাতো অলপ বাঢ়ি মানে যিমানে আপুনি ওপৰলৈ গৈ থাকিব সিমানে আপোনাৰ চেলাৰীটো 2,000 3,000 এনেকৈ ডিফাৰেঞ্চ হৈ গৈ থাকিব আৰু আমাৰ অসমত যিমানবিলাক ৰিগ আছে চলি আছে মানে প্ৰায়বিলাকত যদি যিবিলাক হাই ৰেংকৰ সেইবিলাক লাখৰ ওচৰা-ওচৰি চেলাৰী পায় কিছুমান লাখৰ ওপৰো চেলাৰী পায় সেইকাৰণে কৈছোঁ এটা প্ৰাইভেট ৰিগত যদি আপুনি কাম কৰিব বিচাৰিছে তেতিয়াহ'লে পইচা আপোনাৰ ওপৰত ডিপেণ্ড কৰে আপুনি কিমান পইচা ঘটিব বিচাৰে গতিকে আপুনি একেবাৰে কম 18,000 পৰা 19,000 পৰা ষ্টাৰ্ট হয় এটা প্ৰাইভেট ৰিগত আজিকালি চেলাৰী তো তেনেধৰণে ওপৰলৈ যিমানে আপুনি ওপৰলৈ হাই পোষ্টলৈ গৈ থাকিব তেনেধৰণে চেলাৰীটো বাঢ়ি গৈ থাকে হয় কিছুমান সকলো ৰিগতে চেলাৰীটো সমান নহ'বও পাৰে কাৰণ এইটো আমাৰ প্ৰাইভেট কোম্পানী জানেই এতিয়া মই যদি ঘৰত এজনক কাম কৰোৱাই আছোঁ তেতিয়া সেইজনক মোৰ ইচ্ছামতে অলপ দিব বিচাৰিম ন তেওঁ যদি কয় 500 টকা মই আপোনাক 400 টকাহে দিম ঠিক তেনেকুৱা ধৰণৰ আৰু সেইবিলাক হয় গতিকে প্ৰতিটো ৰিগতে যে সমান চেলাৰী এইটো মই ক'বলৈ নিবিচাৰোঁ কাৰণ প্ৰতিটো ৰিগতে অকণমান 100 টকা 200 টকা 500 টকা 1000 টকা এনেকৈ ওপৰ নিচে মানে আপ ডাউন হয় আৰু ধৰি লওক মই এতিয়া টপমেন কৰি আছোঁ টপমেন মোক যদি ইয়াত কিছুমানত 25,000 দিয়ে কিছুমানত হয়তো 27,000 দিব পাৰে ঠিক তেনেকুৱা ধৰণৰ আৰু তো আমাৰ প্ৰাইভেট ৰিগবিলাকত তেনেকুৱাই আৰু চ' মই আমাৰ ইণ্ডিয়াত যিবিলাক ৰিগ চলি আছে সেইবিলাকৰ কথাহে কৈছোঁ আৰু বাহিৰত যদি আপুনি কৰিবলৈ পায় তেতিয়াহ'লেতো বহুত পইচা ইনকম কৰিব পাৰিব তো আপোনালোকৰ মানে যিবিলাক ডাউট আছিলে এটা ৰিগত কিমান চেলাৰী পায় কিমানৰ পৰা ষ্টাৰ্ট হয় তো সেইটো ক্লিয়াৰ হ'ল বুলি ভাবোঁ যদি নাই হোৱা আৰু মোৰ ভিডিঅ' আছে চাব আপোনালোকে আৰু একেবাৰে আজি বেছি দীঘলীয়াও নকৰোঁ ভিডিঅ'টো শেষৰ মানে ৰিকুৱেষ্টটো আপোনালোকক আৰু এটা কমেণ্ট দিছিলে সেইটো আপোনালোকক ক্লিয়াৰ কৰি দিওঁ বুলি ভাবিছোঁ তো সেই কমেণ্টটো হৈছে এটা মাহত আমাৰ মানে ডিউটি কিমান দিন হয় সেইটো আগতেও কৈছোঁ চ' আজিও কৈ দিছোঁ আৰু কিছুমানৰ থাকে 21 দিন ডিউটি 21 দিন অফ আৰু কিছুমানৰ থাকে 15 দিন ডিউটি 15 দিন অফ আমাৰ কিন্তু এতিয়া 15 দিন ডিউটি 15 দিন অফ আমাৰ ছিনিয়ৰখিনি যিবিলাক এডিৰ পৰা আছে সেইবিলাক 21 দিন ডিউটি 21 দিন অফ হয় তো এইবিলাক ক্লিয়াৰ হ'ল চাগে আপোনালোকৰ আৰু বেছি দীঘলীয়া নকৰোঁ ভিডিঅ'টো আৰু কমেণ্ট কৰিব আপোনালোকক কেনেকুৱা ধৰণৰ টপিকৰ ওপৰত ভিডিঅ'বিলাক লাগে কমেণ্ট কৰি গৈ থাকিব মই কমেণ্টৰ ওপৰত ভিডিঅ'বিলাক বনাবলৈ চেষ্টা কৰিম গতিকে আজিলৈ ভিডিঅ'টো ইমানখিনিয়ে তো লগ পাম অন্য এটা ভিডিঅ'ত আপোনালোকে আৰু মোৰ চেনেলটোলৈ আহিছে যদি নতুনকৈ ছাবস্ক্ৰাইব কৰি দিব আৰু যিমান পাৰে শ্বেয়াৰ কৰি দিব আৰু মোৰ ফেচবুক পেজটো ফ'ল' কৰিব গগৈ জিতুল বুলি আছে তো জয় অসম